মিত্রবৃন্দা নামে কইনা তাহার রাম তৈলুকমোহিনী কন্যা সর্বাঙ্গ ভাগৱতৰ মাধ্যমেৰে ব্যাসৰূপী ভগৱন্তই কেইটামান মাত্ৰ নামৰ দ্বাৰা আমাক বুজাইছে যে এই সকল নাৰীয়ে কৃষ্ণক স্বামী ভজনা কৰিলে। আমি আগতে পাইছো যে স্বামী কেৱল এজনেই, এই জগতত পৰম পিতা পুৰুষ পৰমেশ্বৰেই মাত্ৰ স্বামী, বাকী গোটেইবিলাক বৃত্তিৰূপী ভাৰ্যা। ইয়াৰ দ্বাৰা দেখুৱাইছে যে নামৰা মিত্ৰবৃন্দা বা কালিন্দিয়া যুগে দেখুৱাইছে যে সকলোবিলাক ভাৰ্যাৰূপী বৃত্তিয়ে স্বামীৰূপী কৃষ্ণক স্বামী হিচাপে গ্ৰহণ কৰিব লাগিব। ইয়াৰ লগতে কৈছে হাততে মিলাই ৰাখি পৰম মুকুতি, হেন কৃষ্ণ কথাটো নোপোজে কেনমতি। কৃষ্ণ নামটো কি বুলি কৈছে? মুকুতি। আমিও এই দেহটো ধাৰণ কৰিছো, দাৰাৰ কবি দেহ ধাৰণ কৰিছো কিহৰ কাৰণে? বোলে মানৱ দেহ মুকুতিৰ দ্বাৰ। দেহ ধাৰণ কৰি যদিহে ভাৰ্যাৰূপী বৃত্তিবিলাকে স্বামীৰূপী কৃষ্ণক ভজনা কৰা নহয়, তেতিয়াহ'লে সংসাৰ সাগৰৰ পৰা আমি পাৰ নেপাম। আৰু ইয়াতো আমাক গুৰুজনাই কৈ আছে, পাৰ পৰম বান্ধৱ কৃষ্ণৰ নাম, আক যিটো জনে লয় বিশ্ৰাম। কি হয়? হে ৰাম তাৰ সাত কাৰ্য সাধিবে দেখা, প্ৰতি লোৱা সাতৰো লেখা। কি বুলি কৈছে? পৰম বান্ধৱ পৰম স্বামী কৃষ্ণৰ নাম যদি অনৰ্গল লোৱা হয়, তেতিয়াহ'লে কি হয়? বোলে 7টা কাম সম্পূৰ্ণ হয়। কেনেকে হয় বা? জানিতো ল'লে সুন্দৰ কথা, নেজানিলেও হয়। নেজানিলেও হয় বুলি কৈছে। এটা সৰু অকণমান উদাহৰণ দিছোঁ, অপৰাধ নধৰিব। যে এজন ৰোগী, এজন বেমাৰী ডাক্তৰৰ ওচৰলৈ লৈ গ'ল, হয়নে বা? ডাক্তৰে প্ৰেছক্ৰিপশ্যনত টেবলেট লিখি দিলে, ঔষধ লিখি দিলে। এই ঔষধটোৰ কি নাম বা এই ঔষধটো খালে কি হয়, ৰোগী এজনে জানে জানো? জানে বা? ডাক্তৰে লিখি দিয়া ঔষধ কেইটাৰ গুণাগুণ কি, এই কথাকেইটা বেমাৰীজনে জানেনে বাৰু? কৃষ্ণ নাজানে। খায় নে নাখায়? টেবলেটকেইটা খায় নে নাখায়? খায়। তে বেমাৰ ভাল হয়নে? হয়। তাৰমানে জানি পেলাই খালেও বেমাৰ ভাল হৈছে, নেজানি পেলাই খাওঁতেও বেমাৰ ভাল হৈছে, হয়নে বা? অন্য হাতে চাওক, যে এটা বিষ, এইটো খাই দিলে মানুহ মৰে। কোনোবা এজনে খাই পেলাই জানি পেলাই খাই দিলে মৰি গ'ল। সৰু শিশু এটাই পৰি থকা দেখি পেলাই নজনাকে খাই দিলে, বাচিবনে বাৰু? তদ্ৰূপ জানি হোক নেজানি হোক আমি ঈশ্বৰৰ নাম ল'ব লাগে। এতিয়া তাৰপিছতে কৈছে, প্ৰথমে দহিব পাত গছ, কৰাইবে মহা পুণ্য অদ্ভুত। পাণ্ডৱৰ নাতি পৰীক্ষিতৰ তত্ত্বই আমাক কি বুজাই আছে? যে মায়া মোহৰ কবলত পৰি এই সংসাৰত মৰিচিকাৰূপী মৃগয়া পোকত খেদি, পিছত খেদি ক'ত সোমাল? সাপত পৰিল, অভিসম্পাদত পৰিল। কিন্তু জানিয়েই হোক নজানিয়েই হোক,
আশ্ৰয় ল'লে পৰম পিতা পৰমেশ্বৰ যি জগতৰ স্বামী তেওঁৰ শৰণ ল'লে। শৰণ লোৱাৰ লগে লগে কি হ'ল? মুক্তিৰ পথলৈ গ'ল, অভিসম্পাদ আশীৰ্বাদ হৈ গ'ল। এই ধৰণে আমি যদি পৰীক্ষিতৰ নিদৰ্শনৰে আমিও পৰীক্ষিত সদায় পৰীক্ষা দি আছোঁ। আদিতে জন্ম হৈ কাহানি পালে মৃত্যুৰ মুখত পৰিম, আমি পৰীক্ষা দি গৈ আছোঁ। কৃষ্ণ, আমি পাঠ মাত্ৰ অকণমান নিউ চাই আহিব, আহি আপোনালোকক সুন্দৰকৈ আকৌ বুজাই দিব। কৃষ্ণ। বিন্দ নামে দুই মহাবীৰ পৰম দুৰ্জন বাক্য নুশুনে পিতৃৰ পৃথিৱীৰ ৰাজা যত ভয় লয় ঠাই হয় সেই কথা শুনি খেদি গল মেক সম্পদীয়া কন্যা আনিল হৰি যতে কণী প্ৰতি থাকি দান দৰি বিধিৱতে আনি পাছে এটা কথা দেখুৱাইছে যে বিধি মতে আনি পাছে কৰিলে বিবাহ দ্বাৰকাত ভৈলা মহা আনন্দ উৎসাহ। বিধিটো আমাক লাগিব। কেনেকুৱা বিধি লাগিব? যে ভকত হ'ব লাগিব। ভকত হ'বলৈ কি লাগিব? ভকত হ'বলৈ আমাক শৰণ ভজন লাগিব, গুৰু লাগিব। নালাগে যাবা যে কৈছে গুৰু অবিহনে বিদ্যা কদাপি নহয়। তাৰপৰা ভক্তি পদপদ মাধৱ মহাপুৰুষে লিখিছে গুৰুৰ চৰণত শৰণ ল'লে আমি বিধিবিলাক শিকিব পাৰিম, আসন কৰিব পাৰিম। আৰু ভকতি আমাৰ আগত তাকেই কৈ দিছে শৰণ আৰু ভজন। তাকে মাধৱ মহাপুৰুষে লিখিছে প্ৰথমতে ৰাখিবে গুৰুক বিশ্বাস তেবেহে হৈবে জানা জ্ঞানৰ প্ৰকাশ তাৰ পাছে ৰাখিবে বৈষ্ণৱে বিশ্বাস তেবেহে হৈবে জানা ভকতি প্ৰকাশ। এইকাৰণে বিধিটো যে বিধি মতে গুৰুৰ চৰণত শৰণ লৈ আমি শৰণ ভজন ভকতি ভক্তি পৰমাৰ্থ আচাৰ আচৰণ আহৰণ কৰিব পাৰোঁ, তেতিয়া বিধিখিনি আমাৰ সম্পূৰ্ণ হ'ব। আৰু বিধিখিনি সম্পূৰ্ণ হ'লেই তেতিয়া ভকতৰ বৈষ্ণৱৰ সংগ ল'লে জীৱই সৎগতি পায়, মুক্তি সাধে। তেতিয়া নিশ্চয় সকলোৱে সেই ৰাস্তালৈ
ধাৱমান হ'ব পাৰিব। কৃষ্ণ হে ৰাম হস্ত বিবাহক শুনা কৃষ্ণৰ সম্প্ৰতি অনগ্নাজিত নামে ৰাজা অযোধ্যাপতি বিষ্ণুৰ ভকত ৰাজা আদিদানি মানি অসত্য নামে কইনা ভৈলা তাহান নন্দিনী অৰূপে মহালক্ষ্মী পাৰ্ব তীৰ হৰি বৰি অগ্নিক পূজন্ত শিশু হন্তে ব্ৰত ধৰি মাধৱৰ ৰূপ গুণ মহাহাতী তাংক স্বামী পাইবা পথি তন্ত দিনে ৰাতি অকৃষ্ণ ৰেখে গুণ নাম গান্ত ঘৰে কৃষ্ণকে হৃদয়ত সীতাৰাত্ৰি দিনে পৰমানে অগণিত কৰন্ত ভূতি অমূৰ স্বামী হুৱন্তোক দ্বাৰকাৰপতি খুলিলো জানিল শুনি আছে মানুহ অনুষ্ঠান 5 বছৰ দিন হ'ল যতে চৰিত কৃষ্ণকে দিবা কৰা যাৰ হৈল মতি পৰম ঈশ্বৰ ভূয়া আছে উতপতি এ কেন মতে পাইব হেন কৃষ্ণক জমাই এ মনে গুণী আশা মনে শুনি ৰাজা পাছে চিন্তিল পাই এ মত্ৰ হাত বিষক নীল ভাল চাই এই আতি তীক্ষ্ণ সিংহ দেখি অন্তক পৰাই ঐ এই হাত বিষ যিটো পাৰে জিনিবাক এ কৰিলো নিশ্চয় কইনা বিহাদী বুটাক হেন শুনি গৈল যত ৰাজাগণ মানে বিষক জিনিবে নপাৰিল একোজনে এ হাত গোট বিষতাক দেখি লাগে ভয় এ ত্ৰিশূল সদৃশ তীক্ষ্ণ দেখি সিংহ ছয় আতি চন্দ বীৰৰ গন্ধক নসয় এ নুহিনাক বিন্দাসমে পচন্দ দুৰ্জয় অজেহি ৰাজাই আশে কইনা খুজিবাক মনে এ গণ মাত্ৰ পালে খেদি যায় অতা বক্ষণে ও দেখনে দেখ বেগে মাৰে বৰ যদিয়া এ ভাঙ্গে হাড় ঘাড় পরে বিমূর্ষি হুয়া
অস্ত শস্ত মাৰিবা ক নপাৰয় তাকো এ বাহু বলে একেচৰে লাগে জিনিবা ক এই যত মহাৰাজা মনে নিৰন্তৰে গৈল এ বিষক জিনিতে কাৰো শকতি নভৈল এ কাৰো তুণ্ড মুণ্ড গন্ধ ভাঙিল ধকাত এ কাৰো উৰুকতি পিঠি ভাঙে ভৰি হাত এ কতো ৰাজা মৰি মৰি গল সেই থানে এ বিষতে হাৰিল পিঠি বীৰ ৰাজা মানে এ নগ্ন জিত ৰাজাৰ মনত মহাৰগ্ন এ আবেজানো পাইব মাধৱৰ পদ সংগ এ আপুনি মাধৱ আশী অন্ত মূৰ থানে অ ইটো হাত বিষক যি নিবে কক্ষণে এ সয়ো হাতে বিহাদি বুজিয়াই সত্যা অ এহি কৃপা কৃষ্ণে আশী কৰন্ত আমাক ভগৱান কৃষ্ণই 16,100 কন্যা আৰু অষ্টমহিষীক বিবাহ কৰাইছিলে ভগৱান কৃষ্ণই যেতিয়া এটা যুগত ৰাম অৱতাৰ লৈছিলে ৰাম অৱতাৰ ভগৱান ৰামে এক পত্নীৰ ব্ৰত পালন কৰিছিল এইটো কাৰণে ৰামক বৰণ কৰিবলৈও 5 গৰাকীয়ে ইচ্ছা কৰিছিলে ৰাম ৰূপত যেতিয়া তেওঁ আহিছিলে গতিকে ৰাম পৰমাত্মা পৰম তত্ত্ব এই পৰম তত্ত্বতে সকলো জীৱ আশ্ৰিত জগত আশ্ৰিত 5টা তত্ত্বই সদায় ৰামক ধাৰণ কৰে আৰু ৰামক সদায় উপাসনা কৰে এইটো কাৰণে ৰামক কোৱাৰ পাছতহে কৃষ্ণৰ ভাৰ্যাৰ তত্ত্বলৈ আহিব লাগিব ভগৱান কৃষ্ণৰ বিবাহ তত্ত্ব ভাগৱতৰ ৰহস্য তত্ত্ব সেইটো কাৰণে যিজনৰ জন্ম নাই মৃত্যু নাই আকাৰ নাই প্ৰকাৰ নাই ভেদ নাই যিজন অভেদ্য যিজন গুণমুক্ত নিৰ্গুণ আৰু নিৰাকাৰ যিজন অজ জন্ম মৃত্যু ৰহিত সেই পৰম পিতা পৰমেশ্বৰ ভগৱন্তজনেও নৰৰ ৰূপলৈ আহি নৰৰ লীলা কৰি ঈশ্বৰীয় লীলাবিলাকক আমাক অনুভৱ কৰাব বিচাৰিছে ভগৱান ৰামচন্দ্ৰই এক পত্নীৰ ব্ৰত পালন কৰিছিলে এগৰাকীয়ে তেওঁ ভাৰ্যা হ'ব সেই অৱতাৰত তেওঁ কোনো দ্বিতীয় ভাৰ্যাৰ মুখলৈ কেতিয়াও নাচায় এইটো কাৰণে বলপূৰ্বকভাৱে ৰামক বৰণ কৰিব বিচাৰে যি সেয়া হ'ল সুবৰ্ণখাই বলপূৰ্বকভাৱে ৰামক বৰণ কৰিব বিচাৰিছিলে হয়নে বাৰু পৰীক্ষা লোৱাৰ চলেৰে ৰামক স্বামী বৰণ কৰিব বিচাৰিছিলে কোনে পাৰ্বতীয়ে পৰীক্ষা লোৱাৰ চলেৰে কি পৰীক্ষা জগতৰ গোসাঁই ৰামচন্দ্ৰ যে পৰম ঈশ্বৰ পৰম তত্ত্ব এই কথা জানে পাৰ্বতীৰ স্বামী মহাবৈষ্ণৱ শিৱই এতিয়া শিৱই ৰামৰ ফালে দেখুৱাই যোগ সাধনাৰ বলত দেৱীক দেখুৱাই দিলে যে মোৰ জগতৰ স্বামীয়ে আহি ইয়াত লীলা কৰিছে চোৱা কি লীলা কৰিছে অ সীতাক ৰাৱণে হৰণ কৰি দিলে ৰামে বাগৰি বাগৰি খুব কান্দিছে শিৱৰ যোগমায়াৰ শক্তিয়ে কি দেখুৱালে পাৰ্বতীক যে এইজন মোৰ জগতৰ স্বামী ইয়াৰ মৰ্ত্যত আহি লীলা কৰিছে তুমি চোৱা আৰু পাৰ্বতীয়ে চকু মেলি দেখিছে ৰামে বাগৰি বাগৰি খুব কান্দি আছে যে মোৰ প্ৰাণৰ সীতাক হেৰৌ ৰাৱণ কোনে হৰণ কৰিলে কোনে হৰি নিলে তেতিয়া দেৱীয়ে কৈছে তুমি আৰু মোক দেখুৱাবলৈ বস্তু নাপালা বোলে কি অ তুমি ঈশ্বৰ নহয় বুলি কোৱা তুমি শিৱ অ তুমি 1000 বছৰ মোৰ মুখলৈকে চোৱা নাই আৰু তোমাৰ জগতৰ হৰি জগতৰ স্বামী তোমাৰ উপাসনীয় ঈশ্বৰজন এই মৰ্ত্যলৈ আহি অ তেওঁ ভাৰ্যা গ্ৰহণ কৰাৰ কাৰণে এনেদৰে বাগৰি বাগৰি কান্দিবনে বিষ্ণুৰ মায়া আৰু হৰিৰ চৰিত্ৰ দেখুৱাব বিচাৰিছে এতিয়া কি কৰিলে ৰামক যেতিয়াই দেখিলে পাৰ্বতী মহামায়া এওঁ ভাবিলে বা মোৰ স্বামীটো সুন্দৰহে ৰামটো গৌৰ সুন্দৰ তেওঁ দেহৰ পৰা সদায় পোহৰে ওলাই থাকে যেনিয়ে চাই দিয়ে সেইপিনে বসন্ত হৈ যায় এইটো কি কথা
দেৱীয়ে ভাবিলে সীতাক হৰণ কৰি যেতিয়া নিলে ময়ে সীতাৰ ভাওটো ধৰি যাওঁ, চান্সটো লওঁ। যেতিয়া ৰামৰ ওচৰত যেতিয়া সীতাৰূপী পাৰ্বতী যেতিয়া ওলালে, তেতিয়া লক্ষ্মণে কৈছে, দাদা এই ভাও ধৰা গৰাকী কোন? এই যে ভাও ধৰিছে ভাও ধৰা গৰাকী কোন? তেতিয়া ৰামে কৈছে, তেওঁ ভাওটোতো তোমাৰ মাতাৰেই ধৰিছে, বেলেগৰ ভাওটোতো ধৰা নাই নে বাৰু? তেতিয়া পাৰ্বতীৰ ওচৰত ৰামচন্দ্ৰই গৈ সুধিলেগে যে দেৱী, এফালে তুমি মোৰ মাতা, বোলে কিয়? বোলে বয়সত শিৱ মোৰ পিতৃতুল্য, আৰু এফালে মই তোমাৰ পিতৃ, আৰু শেষ ৰূপেদি তুমি মোৰ কন্যা। এফালে মোৰ মাতা আৰু অন্য ফালে তুমি মোৰ কন্যা, গতিকে মই তোমাক এতিয়া কি বুলি সম্বোধন কৰিম? দেৱীৰ মায়াটো ভাগি থাকিলে। লগে লগে পাৰ্বতীৰ ৰূপলৈ আহিলে, আহি ৰামৰ চৰণত স্তুতি কৰি ক'লে, মোৰ এই অপৰাধ আপুনি মৰিখন কৰি দিয়ক। মোক স্বামীয়ে বাৰণ কৰিছিলে তেওঁক পৰীক্ষা কৰিবলৈ নাযাবা, মই স্বামীৰ হাক বচন নুশুনিলো আৰু আপোনাক পৰীক্ষা কৰিবলৈ আহিলো, আৰু মই নিজৰ পৰীক্ষাত নিজেই ফেইল কৰিলো। আৰু যেতিয়া পাৰ্বতীয়ে ঘূৰি গৈ যেতিয়া শিৱক স্বামী বুলি মাতিছে, শিৱই কৈছে, মই তোমাৰ স্বামী নহয়, বোলে কি তুমি মোৰ মাতা হৈ গলা। বোলে কিয়? তুমি মোৰ মাতৃৰ ৰূপ ধাৰণ কৰিছিলা। ৰূপ, যশ, গুণ আৰু লীলা, হৰিৰ চৰিত্ৰ। তে কি কৰিলে? দেৱীক ক'লে যে তুমি মোৰ মাতৃৰ ৰূপলৈ যেতিয়া আহি গলা, এতিয়া আৰু মই তোমাক ভাৰ্যা ৰূপেৰে বহন কৰিব নোৱাৰো। তুমি কি কৰিব লাগিব? তোমাৰ এই দেহ তুমি যোগময় সাধনাৰে ত্যাগ কৰিব লাগিব। যোগময় সাধনাৰে দেৱীয়ে অকাৰণে কেনেকে দেহ ত্যাগ কৰিব? তক্ষৰ যজ্ঞত গৈ সেই দেহ তেওঁ দহন কৰিলে। গতিকে পৰীক্ষা কেতিয়াও ভগৱানক কৰিব নালাগে। ভগৱানক পৰীক্ষা কৰাতকৈ ডাঙৰ পাপ একো নাই। সেইটো কাৰণে সবৰীয়ে গোটেই জীৱনটো বাট চাই আছে, অপেক্ষাৰেও ৰামক স্বামী হিচাপে পাব বিচাৰে। কেতিয়াৰ পৰা ৰৈ আছে? তৰুণ যুৱতী কালৰ পৰা ৰৈ আছে সবৰীয়ে। বোলে কি মোৰ জগতৰ স্বামী মোৰ ওচৰলৈ এদিন আহিবই, তেওঁৱে মোৰ স্বামী। দাঁত সৰি গ'ল, চুলি পকি গ'ল, জ্বৰ হৈ গ'ল, জীৱনৰ যৌৱন সমস্তখিনি নাইকিয়া হৈ গ'ল, আৰু অন্তিমত যেতিয়া তেওঁ শুদ্ধ চিত্ত, শুদ্ধ বুদ্ধি, দেহৰ মায়া, মোহ, অহংকাৰ, কাম সকলোবিলাক যেতিয়া শেষ হ'ল, আৰু সেই সময়ত গৈ কি কৰিছে? ৰাম তেওঁৰ আশ্ৰমত প্ৰৱেশ হৈছে। এতিয়া কি কৈছে ৰামে? বোলে তুমি মোক এইবাৰ যদি জুঠা ফলো দিয়া মই সেয়াও খাম। বোলে কি তোমাৰ লগত এতিয়া কাম নাই, য'ত কাম থাকে তাত ৰাম নাথাকে। ঈশ্বৰ তত্ত্ব, য'ত কামনাৰ পৰা জীৱ সম্পূৰ্ণৰূপে মুক্ত হৈ তাতে ৰামক দৰ্শন পোৱা যায়। সেইটো কাৰণে সবৰীয়ে ৰামক পাব বিচাৰিছিল কি? অপেক্ষাৰে। অহল্যাই ৰামক পাব বিচাৰিছিলে। বোলে কি মোক অভিসম্পাত দিলেও দিয়ক মোক স্বামীয়ে, মই কিন্তু ৰামকে পাব লাগিব শেষত স্বামী হিচাপে। অহল্যাই কি কৰিলে? অহল্যাই অভিসম্পাত ললে গৌতম ঋষিৰ পৰা। কি বুলি অভিসম্পাত ললে? যে মই লাগিলে শিলা হৈয়ে থাকিম, কিন্তু মই পাব লাগিব ৰামৰ চৰণ, ৰামেই মোৰ স্বামী হ'ব লাগিব। যুগ যুগান্তৰ অপেক্ষা কৰিও ৰামক যি স্বামী হিচাপে পাব বিচাৰে, সেয়া হ'ল অহল্যা। গতিকে এক পত্নীৰ ব্ৰত পালন কৰিছিলে ৰামে। বোলে কি মোক কোনোবাই পাব বিচাৰিলেও মই কেতিয়াও তেওঁৰ স্বামী হ'ব নোৱাৰো। মোক কোনোবাই স্বামী বৰণ কৰিব বিচাৰিলেও মই তেওঁক কেতিয়াও স্বামী বৰণ নকৰো। বোলে কি মই যাক স্বামী বৰণ কৰিম এইটো মোৰ ইচ্ছা, মোৰ ইচ্ছা শক্তিৰ যোগেদিহে মই স্বামী বৰণ মোৰ ভাৰ্যা ৰূপেৰে স্বীকাৰ কৰি মই তেওঁৰ স্বামী হ'ম। সেইটো কাৰণে কি কৰিলে? সিদ্ধাশ্ৰমত তেওঁৰ গুৰু মাইকটো বেয়া হৈ গ'ল। বেটেৰী সলাব লাগিব। হা বেটেৰী সলাব লাগিব নেকি? গতিকে সিদ্ধাশ্ৰমত
যেতিয়া ৰামচন্দ্ৰ আৰু লক্ষ্মণে বিশ্বামিত্ৰ ঋষিৰ যজ্ঞ ৰক্ষা কৰিবলৈ গৈছিলে তেতিয়াই বিশ্বামিত্ৰ ঋষিয়ে ক'লে হে ৰাম ধনু যজ্ঞ পাতিছে বোলে কোনে মিথিলাৰ ৰজা জনকে ধনু যজ্ঞ কি কৰিব লাগিব ধনু ভংগ কৰিব লাগিব বিশ্বামিত্ৰ ঋষি বিষ্ণুৰ সাধক সেইটো কাৰণে স্বয়ং বিষ্ণুকে যজ্ঞ ৰক্ষা কৰিবলৈ নিছে বেলেগক বিচৰা নাই যজ্ঞ ৰক্ষা কৰিবৰ কাৰণে হয়নে যি ৰক্ষক সেয়া হ'ল ৰাম আৰু লক্ষ্মণ ৰাম কি ৰাম হ'ল আত্মা লক্ষ্মণ কি আমাৰ মনৰ শক্তি লক্ষ্য আৰু মন আত্মাৰ শক্তিটো লক্ষ্য আৰু মনতে নিৰ্বাহ হৈ আছে এই লক্ষ্য আৰু মন যদি এক ঈশ্বৰ তত্ত্বলৈ ৰমণ হয় সেয়া হ'ল ভক্তি হ'ল ভৰত সেইটো কাৰণে ভৰতে ৰজা কাক পাতিছিলে ৰামৰ চৰণ পাতিছিলে ৰামৰ পাদুকাযোৰ আনিহে ভৰতে কি কৰিছিলে ৰাজ্য শাসন কৰিছিলে সেইটো কাৰণে ৰামৰ চৰণক যি ৰাজ সিংহাসন কৰি জীৱনত তেওঁ চৰণকে সেৱা কৰে সেইজনৰ জগতত কোনো শত্ৰু থাকিব নোৱাৰে সেইটো কাৰণে শত্ৰুঘ্ন সমস্ত শত্ৰুৰ পৰা তেওঁ মুক্ত হৈ গৈছিলে চাৰি বেদৰ চাৰি তত্ত্ব ৰাম লক্ষ্মণ আৰু ভৰত শত্ৰুঘ্ন হৈ তেতা যুগত নামিছিলে এই মৰ্ত্যলে সেইটো কাৰণে ৰাম হ'ল ঈশ্বৰৰ আত্মিক তত্ত্ব পৰমাত্মাৰ পৰম তত্ত্ব সিদ্ধাশ্ৰমত ৰামচন্দ্ৰই গুৰুৰ সেৱা কৰি বিশ্বামিত্ৰৰ আশীৰ্বাদ লৈ ক'লে যে তেতিয়াহ'লে ধনু যজ্ঞলৈ আমিও যোৱা যাওক বোলে বৰ ভাল কথা বোলা বিশ্বামিত্ৰ ঋষিয়ে ৰাম আৰু লক্ষ্মণক ধনু যজ্ঞলৈ লৈ গ'ল সমস্তজনে ধনু দাঙিব বিচাৰিলে কোনেও ধনু দাঙিব নোৱাৰিলে গুণ লগোৱাটোতো দূৰৰ কথা হয়নে যিখন ধনু মহাবিষ্ণু ধনু এই মহাবিষ্ণু ধনুখনকে ধাৰণ কৰি আছে কোনে ৰামে আৰু সেইখন কাৰ ধনু আছিলে সেইখন হৰ ধনু আছিলে হৰৰ ধনুখন যেতিয়া ৰামচন্দ্ৰই ল'লে কি হৈছে বেটেৰীকেইটা আহিব মাইকটো চব 15 মিনিট বহি যাওক না বেছি সময় নহয় হ'ব গাই দিম সামৰি দিব মাজতে ঠিক আছে সময়টো অচলা যাব নালাগে যে সিদ্ধাশ্ৰমৰ পৰা যেতিয়া জগতৰ হৰি ৰামচন্দ্ৰ প্ৰভু যেতিয়া জনকৰ গৃহলৈ গৈ এই হৰৰ ধনু যেতিয়া ৰামচন্দ্ৰই ভংগ কৰিবলৈ ল'লে ৰামে কি কৰিলে হৰৰ ধনুখন লৈ দুইটা মূৰত গুণ দিলে গুণ জুৰি তেওঁ মহাশক্তিৰ সৈতে যেতিয়া টান মাৰি দিলে কি হৈ গ'ল ধনুখন দ্বিখণ্ডিত হৈ গ'ল গোটেই অযোধ্যাই নহয় গোটেই পৃথিৱীখনে কঁপি গ'ল যেতিয়া হৰ ধনুখন ভাগি গ'ল আৰু সাধনাত বহি আছিলে কোন সাধনাত বহি আছিলে পৰশুৰাম এই পৃথিৱীখন কিহে কপালে বুলি তেওঁ যেতিয়া সাধনা কৰি চাইছে তেওঁ গুৰু ধনুখনকে দুটুকুৰা কৰি পেলালে হয়নে বাৰু হৰৰ ধনু হ'ল ৰুদ্ৰৰ ধনু ৰুদ্ৰ মানে হ'ল অহংকাৰ এটা মূৰত আছে শতগুণ এটা মূৰত আছে ৰজগুণ আৰু তমগুণ এই শতগুণ আৰু ৰজ তমগুণ এই তিনিটা বস্তুক এক কৰি দিব পাৰে কেৱল ৰামে সেইটো কাৰণে সেই ধনুখন ভংগ কৰি দেখুওৱা হ'ল গুণক গুণমুক্ত কৰিব পাৰে কেৱল জগতৰ হৰিয়ে এই কথা কিন্তু বিষ্ণু অৱতাৰ পৰশুৰাম প্ৰভুও নাজানিছিলে আকৌ বিষ্ণু ধনু আনি পৰশুৰামক কি কৰিবলৈ দিয়া হ'ল ৰামচন্দ্ৰক কি কৰিবলৈ দিয়া হ'ল গুণ লগাবলৈ দিয়া হ'ল এক পত্নীৰ ব্ৰত কোনে পালন কৰিছিলে ৰামে এই গোটেই জগতখনক তেওঁই প্ৰতিপালন কৰি আছে এই জগতৰ তেওঁই একমাত্ৰ স্বামী তেওঁ কাকো দ্বিতীয় বুলি নাভাবে সকলো তেওঁৰে অংশ বুলি ভাবে সেইটো কাৰণে ৰামৰ তত্ত্বটো অত্যন্ত গভীৰ ৰামৰ তত্ত্বটো অত্যন্ত জটিল সেইটো কাৰণে
বা আদি কাব্যতহে ৰামৰ তত্ত্বখিনিক দেখুওৱা হৈছে। আমাৰ ৰামায়ণৰ চৰ্চা খুব কম হয়, কিন্তু ৰামায়ণৰ চৰ্চা খুব বেছি হ'ব লাগে। কিয় বেছি হ'ব লাগে? দুজনা গুৰুৱে এজনে উত্তৰাকাণ্ড আৰু এজনে আদিকাণ্ড আমাক দি থৈ গৈছে। ৰাম তত্ত্বৰ অনুভৱ কৰিবৰ কাৰণে মাধৱ কন্দলীয়ে মাজৰ 5টা কাণ্ডহে কৰিছিলে, বাকী 2টা কাণ্ড তেওঁ কৰা নাছিলে। উত্তৰাকাণ্ডটো গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৰিলে আৰু আদিকাণ্ডটো কাক দিলে? আদিকাণ্ডটো মাধৱ মহাপুৰুষক দিলে। গতিকে ৰামায়ণৰ ৰাম তত্ত্ব অনুভৱ কৰিবলৈ হ'লেহে আমি ঈশ্বৰ তত্ত্বক অনুভৱ কৰিব পাৰিম। ৰাৱণ আমাৰ ৰিপুময় বাসনাবিলাক, কুম্ভকৰ্ণ তাৰ পৰা উৎপত্তি হোৱা পাপবিলাক, ৰাৱণৰ পুত্ৰ মেঘনাদ, মেঘনাদ হ'ল কামৰিপু, কামৰিপুতকৈ শক্তিশালী একো নাই। সেইটো কাৰণে নিষ্কাম লক্ষ্মণক সি অচেতন কৰি দিব পাৰে। সেইটো কাৰণে লংকা, লংকা মানে হ'ল অহংকাৰ। এই লংকাৰ ৰজা পাতিলে বিভীষণ, অহংকাৰ দূৰ হ'ব যদি ৰামৰ ভকত হ'ব পাৰে। এই তত্ত্ববিলাকক বুজাবৰ কাৰণে ৰামায়ণৰ যোগেদি ৰাম তত্ত্বৰ যাতে আমাৰ জীৱনত অনুভৱ হয়। আধ্যাত্মিক ঈশ্বৰ তত্ত্বকে ৰামায়ণতো দেখুওৱা হৈছে। ভাগৱততো সেই তত্ত্বখিনিকে আনি দেখুৱাইছে। জগতৰ গোসাঁয়ে ৰাম অৱতাৰত এক পত্নীৰ ব্ৰত পালন কৰি হৰধনু ভংগ কৰি নিজৰ ইচ্ছাৰে তেওঁক সীতাক স্বামী হিচাপে যদিও বৰণ কৰিলে, এই সীতাক কিন্তু তেওঁ নিজৰ ইচ্ছাৰে কি কৰিলে? আকৌ বনবাস দিলে। হয়নে বাৰু? ওই বনবাসৰ তত্ত্বটো আমি নুবুজিলো। বনবাস মানে হ'ল বৈৰাগ্য। ৰাম পৰম পিতা, পৰমেশ্বৰ, পৰম তত্ত্ব। ৰাম গুণত যদিও আহিছে, ৰাম নিৰ্গুণ। গতিকে ৰামৰ তত্ত্বক কোনে জানে? ৰামৰ তত্ত্বক জানে বাল্মীকি ঋষিয়ে। সেইটো কাৰণে আচল সত্য সীতা থাকিব লাগিব ক'ত? য'ত ৰামায়ণ প্ৰণয়ন কৰি থোৱা আছে তাত। ৰামৰ তত্ত্ব ক'ত পাব? ৰামৰ তত্ত্ব ৰামায়ণত পাব। ৰামায়ণ কোনে প্ৰণয়ন কৰিছে? ৰামায়ণ প্ৰণয়ন কৰিছে বাল্মীকিয়ে। আৰু সীতাক বনবাস ক'ত দিয়া হ'ল? সেই অৰণ্যত দিয়া হ'ল। যি অৰণ্যত থাকি বাল্মীকিয়ে তেতিয়া ৰামায়ণ প্ৰণয়ন কৰি আছে। গতিকে ঈশ্বৰ তত্ত্বৰ বাংময় শক্তি আৰু বাক্য শক্তি, ৰামায়ণত থকা ৰাম তত্ত্বহে আচল সত্য তত্ত্ব। এই কথাখিনিও বুজাইছে সীতা বনবাসৰ যোগেদি। জগতৰ গোসাঁই দৈৱকী নন্দন কৃষ্ণই এক পত্নীৰ ব্ৰত পালন কৰি ৰামচন্দ্ৰ অৱতাৰৰ পাছত যেতিয়া তেওঁ দাপৰ যুগত যেতিয়া তেওঁ কৃষ্ণ অৱতাৰ ল'লে, কৃষ্ণ অৱতাৰত তেওঁ 16,100 অষ্ট মহিয়সীক তেওঁ বিবাহ কৰি দেখুৱালে। অৰ্থাৎ এই জগতৰ যিমান জীৱ আছে সকলোৰে প্ৰতি জগতৰ হৰি কৃষ্ণই, তাকে বুজাইছে। 16,108 গৰাকী এয়া সংখ্যা বা পৰিমাণ নহয়, এয়া ঈশ্বৰীয় তত্ত্ব। এইটো কাৰণে 8 গৰাকী মহিয়সীক কৃষ্ণই বিবাহ কৰাৰ যোগেদি 8টা ঈশ্বৰীয় তত্ত্ব প্ৰকাশ কৰিব বিচাৰিছে। জগতৰ গোসাঁই প্ৰথম বিবাহ কৰাইছিলে কাক? ৰুক্মিণী। ৰুক্মিণীক কেনেকৈ বিবাহ কৰাইছিলে? ৰুক্মিণীক কৰা বিবাহখন স্বাভাৱিক বিবাহ নাছিলে, তেওঁ ৰুক্মিণীক হৰণ কৰিছিলে। হয়নে বাৰু? সত্যভামাক কেনেকৈ বিবাহ কৰাইছিলে? মণিটোৰ কাৰণে যৌতুকত। সমন্তক মণিৰ যৌতুক হিচাপে সমন্তক মণি ল'বৰ কাৰণে সত্যভামাক বিবাহ কৰাইছিলে। এই সমন্তক মণিৰ তত্ত্বৰ যোগেদিয়ে বিবাহ কৰাইছিলে কাক? জাম্বৱন্তীক। হয়নে? কালিন্দীক তেওঁ কেনেকৈ বিবাহ কৰালে আমাক সেইটো কথা ইয়াৰ পদত আগতে দেখুৱালে। এতিয়া কৈছে কাক? মিত্ৰবিন্দাৰ। মিত্ৰবিন্দাৰ মানে কি? মিত্ৰ মানে আচলতে বান্ধৱ, বন্ধু। হয়নে? এই জগতৰ প্ৰতিটো বস্তুকে নিজক বান্ধৱ কৰি ল'ব পৰাৰ যিটো শক্তি আৰু সামৰ্থ্য, সেইটো কাৰ আছে? কেৱল জগতৰ হৰি আছে, বেলেগৰ নাই। সেইটো কাৰণে নগ্নজিত ৰজাৰ কন্যা মিত্ৰবিন্দা সেইজনলৈহে বিবাহ দিব, যিজনে 7টা ষাঁড় গৰুক কি কৰিব পাৰিব? বশ কৰিব পাৰিব। এই 7টা ষাঁড়নো কি? এই 7টা ষাঁড় লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ আৰু অহংকাৰ। এই 7টা বস্তুক দমন কৰাটো বহুত জটিল, বহুত কঠিন। এইকেইটাক নিৰ্যাণ কৰিব পাৰে কেৱল ভগৱান কৃষ্ণই। সেই অৰ্থতে ভগৱান কৃষ্ণই এই 7টা বিষক বশ কৰি কি কৰিছে? মিত্ৰবিন্দাক বিবাহ কৰাইছে। জগতৰ হৰিৰ বিবাহৰ তত্ত্ব, ভকতিৰ এক ৰহস্য তত্ত্ব। যেতিয়ালৈকে আমাৰ লগত থকা লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰ এইবিলাকৰ ওপৰত আমি যেতিয়ালৈকে অংকুশ অথবা নিয়ন্ত্ৰণ আমি আৰোপ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি কৃষ্ণৰ একান্ত ভকত হ'ব নোৱাৰিম। কৃষ্ণৰ ভকত হোৱা মানে ক'লে কি? মই তোমাৰ
তুমি মোক পালন কৰি থকা মোৰ স্বামী আৰু মই কি মই হলো তোমাৰ সেৱক কৃষ্ণৰ সেৱকৰ লগত লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ আৰু অহংকাৰ এই সাতটা হাৰৰ শক্তি থাকিব নেলাগিব মিত্ৰবৃন্দাৰ বিবাহ তত্ত্বৰ যোগেদি জগতৰ হৰিয়ে আমাক সেই ৰহস্য ভূপতিৰ জ্ঞানটো দিব বিচাৰিছে হে ৰাম হে আপুনি মাধৱ সীমন্ত মূৰ থানে ইটো খাত বিষক যি এনিবা একে ক্ষণে এশয়ো হাতে বিহাদী বুজিয়াই সত্যাক এই কৃপা কৃষ্ণে আহি কৰন্তই আমাক এই বুলি নিতে ৰাজা হৰিক চিন্তন্ত ঘনে ঘনে কৃষ্ণৰ নামক উচ্চাৰন্ত সত্যায়ু চিন্তন্ত মাধৱক দিনে ৰাতি বাপে যিয়ে গোবিন্দত কৰয় ভকতি মাধৱত বিহাদিতে কৰে সাজপাৰ হৰিষে আচন্ত ৰাজা হে আনন্দয় পাৰ দেখা নৰ নাৰী হৰি ভক্তিৰ স্বভাৱ চলে চন্দে পাখণ্ডক বংশে সৰ্বথাৱ সবাকুতে জিয়া কৰে কৃষ্ণতে খেৰতি হেন জানি মাধৱত হুৱাই কমতি টান পদৰা তুলসী দয়ে ধৰা তুলি ডাকি হৰি বোলা ভনে অনন্ত কন্দলি হৰি আমি যদি ভকতা আজ্ঞা দিয়ে ভাগবত দিয়ে দিব পাইছো ভকতা যদি আজ্ঞা দিয়ে আমি এইখিনিতে এদিও দি দিব পাৰিম কৃষ্ণ হে ৰাম দেখা নৰ নাৰী হৰি ভক্তৰ স্বভাৱ চলে চন্দে পাখণ্ডক বংশে সৰ্বথাৱ সবাকতে জিয়া কৰে কৃষ্ণতে খেৰতি হেন জানি মাধৱত হুৱাই কমতি টান পদৰা তুলসী দয়ে ধৰা তুলি ডাকি হৰি বোলা ভনে অনন্ত কন্দলি হৰি
নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ হে কৃপালু গুৰুমতী বাবানন্দ সমস্ত। আমাৰ ৰাতুল বৰা আছিলে ন সেইজনৰ নাম? ৰাতুল বৰা বাপে আজি আমি সেৱা ধৰা এই ভাগৱত অনুষ্ঠান ভাগ 2022 চনৰ 9 ফেব্ৰুৱাৰীৰ দিনা আমাক নিমন্ত্ৰণ ভাগ দিছিলে। 2022 চনত কৰোণা মহামাৰী অহাৰ কাৰণে অনুষ্ঠান ভাগ সেইবাৰ পিছুৱাই গ'ল। তাৰ পাছতো 23-24 এই দুটা বৰ্ষত তেখেতক আমি দিনটো দিবলৈ আমি সক্ষম নহ'লোঁ। বিভিন্ন ঠাইত অনুষ্ঠান থাকে, গতিকে আমাৰো চাগে কিবা অপৰাধ হৈছিলে, ভুল দায় দোষ হ'ব পাৰে। যিহেতু ভাগৱত অনুষ্ঠান যেতিয়াই দিন লোৱা যায় তেতিয়াই সম্পাদনেই হ'ব লাগে। এতিয়া আমাৰো যদি কোনোবা এখিনিত হয়তো পাপৰ ভাগেই আছিলে, সেইটো কাৰণে চাগে ইমান দিন ৰ'ব লগা হ'ল। পুণ্যৰ ভাগ থকা হ'লে চাগে সোনকালেই হ'লহেঁতেন। গতিকে তাৰিখটো ভগৱানেই কৰাইছে বুলি ভাবিছোঁ। আজিৰ তাৰিখত আপোনাৰ সব ভকত বৈষ্ণৱ সমস্তজনৰ চৰণত আমি সেৱা জনাই আজিৰ ভাগৱত সেৱা ভাগ আমি সম্পাদন কৰিবলৈ আমি সক্ষম হ'লোঁ। সেৱকীৰ মনৰ ইচ্ছাটো ভগৱন্ত প্ৰভুৱে আজি পূৰ কৰিছে যে 22 চনৰ অনুষ্ঠান 2025 চনৰ ফেব্ৰুৱাৰী 9 তাৰিখে আছিলে তেতিয়াও। আৰু আজিও 25 চনৰ ফেব্ৰুৱাৰী 9 তাৰিখে হ'ল। গতিকে হৰিৰ কৰ্ম আমি কৰিম বুলি তাৰিখ ল'লে আমি কৰিব চাগে নোৱাৰিম। ভগৱন্ত প্ৰভুৰ পূৰ্ণ কৃপা দৃষ্টি হ'ব লাগিব। গতিকে আজি আমাৰ সকলোৰে কাৰণে অতি আজি ভাল দিন, পুণ্য দিন যে সেৱকীৰ মনৰ ইচ্ছাটো পূৰ হ'ল আৰু আমিও আজি ভগৱন্তৰ চৰণ সেৱাৰ সুযোগকণ আপোনাৰ সব ভকত বৈষ্ণৱৰ আশীৰ্বাদতেই পালোঁ বুলি ভাবিছোঁ। কৃষ্ণ আপুনি কওকচোন মোলৈ।